যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে মৰিগাঁৱত হোৱা এখন সাধাৰণ সভাত পুনৰ 40,000 পদৰ নিযুক্তি হ'ব বুলি উল্লেখ কৰিছে। এই 40,000 নিযুক্তিত LP-UPৰ বাবে কিমান সংখ্যক পদ থাকিব পাৰে, এইটো প্ৰশ্ন চাগে আটাইৰে মনত উত্থাপন হৈ আছে। 1 লাখ নিযুক্তি হ'ব বুলি আগতীয়াকৈ কৈছিল। এতিয়া আৰু 40,000 নিযুক্তি হ'বলৈ গৈ আছে বুলি মুখ্যমন্ত্ৰী মহোদয়ে কালিৰ সভাত উল্লেখ কৰিছে। গতিকে এতিয়া 1,40,000 পদৰ বাবে বিজ্ঞাপন ওলাব। তাৰ ভিতৰত LP-UP অৰ্থাৎ শিক্ষা বিভাগত কিমান সংখ্যক পদ থাকিব সকলোৱে জানিবলৈ ইচ্ছুক হৈ আছে। কাৰণ বহুদিন আগতে ওলাবলগীয়া বিজ্ঞাপন নোলালে আৰু এতিয়া যিহেতু বছৰটোৰ শেষৰ সময়খিনিত উপনীত হৈছোঁ, গতিকে এই শেষৰ ফালে এতিয়া এটা ভাল খবৰ আহি পৰিছে যে LP-UPৰ ক্ষেত্ৰত কিমান সংখ্যক পদ থাকিব অৰ্থাৎ শিক্ষা বিভাগত কিমান সংখ্যক পদ থাকিব এই বিষয়টো লৈ সকলোৰে টেনচন হৈ আছে। কাৰণ যিমানেই বেছিকৈ পদ ওলাব সিমানেই কাট-অফৰ পৰিমাণ তললৈ নামিব। আৰু এতিয়া যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে নিজে ঘোষণা কৰিলে যে আকৌ 40,000 পদৰ নিযুক্তি দিবলৈ ওলাইছে তেওঁলোকে। অৰ্থাৎ আগত যি 1 লাখ আছিল আৰু এতিয়া 40,000, 1,40,000 নিযুক্তি একেলগে হ'বলৈ গৈ আছে। আকৌ কিমান সংখ্যক LP-UPত পদ থাকিব এইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ বছৰটোৰ একেবাৰে শেষৰ সময়খিনিত উপনীত হৈছোঁ আৰু যিমানেই বেছিকৈ পদ থাকিব সিমানেই কাট-অফৰ পৰিমাণ তললৈ যাব। গতিকে শিক্ষা বিভাগত বিশেষকৈ LP-UPৰ ক্ষেত্ৰত বেছিকৈ পদ দিয়াটো একেবাৰে সকলোৰে কাৰণে অতি প্ৰয়োজন। আহকচোন মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেৰে আমি নিজেই শুনো তেখেতে কি ক'লে। এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছোঁ। নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছোঁ। নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছোঁ।